এই মুহূৰ্তত লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনা বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ 8 পে কমিশ্যন গঠন সন্দৰ্ভত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে। 8 পে কমিশ্যন NPS OPS লগতে ফিটমেন্ট ফেক্টৰ বৃদ্ধি সম্পৰ্কত নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। কি আছে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ 8 পে কমিশ্যন আৰু ফিটমেন্ট ফেক্টৰ বৃদ্ধিক লৈ নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে 8 পে কমিশ্যন অতি শীঘ্ৰে গঠন কৰিব লাগে আৰু 3 জুন তাৰিখে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। পত্ৰখনৰ বিষয় হৈছে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ দৰমহা, ভাত্তা আৰু পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ পুনৰীক্ষণৰ বাবে 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ তাৎক্ষণিক গঠন। 7ম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ চৰকাৰে 1/1/2016 তাৰিখে কাৰ্যকৰী কৰে, কিন্তু ষ্টাফ ছাইডৰ দাবী 7ম CPC আৰু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ ওচৰত ন্যূনতম দৰমহা সংশোধন কৰি 50 লাখ টকালৈ লোৱাৰ দাবী। 1/1/2016 তাৰিখৰ হিচাপত প্ৰতিমাহে 26,000 টকা ILC নৰ্ম আৰু বিভিন্ন উপাদানৰ ভিত্তিত গণনা কৰা হৈছে। এতিয়াও তলৰ ফালে আছে। দুৰ্ভাগ্যজনকভাৱে আমাৰ সকলো যুক্তি 7ম CPCয়ে কোনো ভিত্তি নোহোৱাকৈ নাকচ কৰি 50 লাখ টকাৰ পৰামৰ্শ দিছিল আৰু 1/1/2016 তাৰিখে ন্যূনতম দৰমহা হিচাপে 18,000 টকা। ষ্টাফ ছাইডে ফিটমেন্ট ফেক্টৰ 3.68% হ'ব লাগে বুলি দাবী কৰিলেও 7ম CPCয়ে মাত্ৰ 2.57ৰ বাবে পৰামৰ্শ দিছিল, যিটো চৰকাৰে সাধাৰণতে হোৱা ষ্টাফ ছাইডৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ পোনপটীয়াকৈ সন্মতি দিছিল। 7ম CPCৰ বিৰো পৰামৰ্শ আৰু ষ্টাফ ছাইডৰ সৈতে কোনো আলোচনা নকৰাকৈ আৰু ষ্টাফ ছাইডে দিয়া প্ৰস্তাৱ বিবেচনা নকৰাকৈ চৰকাৰে একেখিনি গ্ৰহণ কৰাত ক্ষুব্ধ হৈ ৰাষ্ট্ৰীয় পৰিষদৰ JCM গঠনমূলক সংগঠনসমূহে ধৰ্মঘটৰ সেৱা আগবঢ়াই ন্যূনতম দৰমহা আৰু ফিটমেন্ট ফেক্টৰ পুনৰীক্ষণৰ দাবীত চৰকাৰক জাননী প্ৰেৰণ কৰে আৰু চৰকাৰে ষ্টাফ ছাইডৰ সৈতে আলোচনা কৰিবলৈ মন্ত্ৰী সমিতি গঠন কৰে। ৰাজনাথ সিং গৃহমন্ত্ৰী, প্ৰয়াত অৰুণ জেটলী তেতিয়াৰ বিত্তমন্ত্ৰী, শ্ৰী সুৰেশ প্ৰভু তেতিয়াৰ ৰেল মন্ত্ৰী আৰু শ্ৰী মনোজ সিনহা তেতিয়াৰ ৰেল মন্ত্ৰী আলোচনাৰ অন্তত চৰকাৰে এই কথাত সন্মতি প্ৰকাশ কৰে যে ষ্টাফ ছাইডৰ দাবীসমূহ তেওঁলোকৰ সৈতে অধিক আলোচনা কৰি যোগাযোগ কৰা হ'ব আৰু এটা সৌহাৰ্দ্যপূৰ্ণ বন্দোবস্ত কৰা হ'ব। মন্ত্ৰী সমিতিয়ে দিয়া আশ্বাসৰ ভিত্তিত অনিৰ্দিষ্টকালীন ধৰ্মঘট পিছুৱাই দিয়া হৈছিল আৰু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে ষ্টাফ ছাইডৰ সৈতে আলোচনা কৰি ন্যূনতম দৰমহা আৰু ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ বাবে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাছিল। চৰকাৰে নিজে কয় যে মুদ্ৰাস্ফীতি 4%ৰ পৰা 7%ৰ ভিতৰত আছে। গড়ে ই প্ৰায় 5.5% হ'ব। কোভিডৰ পিছত মুদ্ৰাস্ফীতি প্ৰি কোভিডৰ মাত্ৰাতকৈ বেছি। যদি আমি 2016 চনৰ পৰা 2023 চনলৈকে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী আৰু সামগ্ৰীৰ খুচুৰা মূল্য তুলনা কৰোঁ, তেন্তে স্থানীয় বজাৰ অনুসৰি 80%তকৈ অধিক বৃদ্ধি পাইছে। কিন্তু 1/7/2023 তাৰিখে আমাক মাত্ৰ 46%হে ডিয়াৰনেছ ভাত্তা দিছে। সেয়েহে প্ৰকৃত মূল্য বৃদ্ধি আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক প্ৰদান কৰা ডিএৰ মাজত ব্যৱধান আছে। বাজেট বিবৃতি অনুসৰি 2015 চনৰ পৰা 2023 চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহও দুগুণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰ প্ৰকৃত ৰাজহ 100%তকৈ অধিক বৃদ্ধি পাইছে। সেয়েহে 2016 চনৰ তুলনাত কেন্দ্ৰীয় চৰকাৰ ধন পৰিশোধ কৰাৰ ক্ষমতা অধিক। 2023 চনৰ এপ্ৰিল মাহতো GST সংগ্ৰহ বৃদ্ধি পাইছে। 1.87 লাখ কোটি টকা সংগ্ৰহ হৈছে আৰু 2022 পৰা 23 চনত আয়কৰ সংগ্ৰহ সৰ্বাধিক। 22-23 বিত্তীয় বৰ্ষত মুঠ ব্যক্তিগত আয়কৰ সংগ্ৰহ 50 লাখ টকা, 9,60,764 কোটি টকা আৰু পূৰ্বৰ বছৰৰ তুলনাত 24.23% বৃদ্ধি দেখুৱাইছে। ভাৰতৰ পৰোক্ষ কৰ সংগ্ৰহ 22-23 চনত 7.21% বৃদ্ধি পাই 13.82 লাখ কোটি হৈছে, যিটো পূৰ্বৰ বছৰৰ 12.89 লাখ কোটি আছিল। উৎস কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক বোৰ্ড। 23-24 বৰ্ষৰ বাজেটৰ অনুমোদন 33,60,858 কোটি টকা হ'ব আৰু 22-23 চনত মুঠ ৰাজহ আছিল 30,43,067 কোটি টকা। ৰাজ্যৰ অংশীদাৰিত্বৰ পিছত কেন্দ্ৰীয় চৰকাৰ প্ৰকৃত ৰাজহ আছিল
20,86,661 কোটি। ইপিনে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী শক্তি বিগত দশকৰ তুলনাত হ্ৰাস পাইছে। প্ৰায় 10 লাখ পদ খালী হৈ আছে। বৰ্তমানৰ কৰ্মচাৰীৰ ওপৰত কৰ্মৰ অধিক চাপ আছে। মজুৰি আৰু ভাত্তাসমূহৰ বাবে প্ৰকৃত খৰচ 20-21 বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ মুঠ ৰাজহ ব্যয়ৰ মাত্ৰ 7.29%। পেঞ্চনাৰসকলৰ ক্ষেত্ৰত পেঞ্চনৰ প্ৰকৃত খৰচ মুঠ ৰাজহ ব্যয়ৰ প্ৰায় 4%। ইপিনে 10 বছৰ দীঘলীয়া সময়ৰ বাবে অপেক্ষা নকৰাকৈ মেট্ৰিক্সটো সময়ে পৰ্যালোচনা কৰিব পৰা যাব। ইয়াক আয়ক্ৰয়ৰ সূত্ৰৰ ভিত্তিত পৰ্যালোচনা আৰু সংশোধন কৰিব পাৰি, যিটো এটা সাধাৰণ গঠন আৰু সামগ্ৰীসমূহৰ মূল্যৰ পৰিৱৰ্তনৰ কথা বিবেচনা কৰে। চিমলাৰ লেবাৰ ব্যুৰোৱে নতুন পে কমিশ্যনৰ বাবে অপেক্ষা নকৰাকৈ সময়ে সেই মেট্ৰিক্স পুনৰীক্ষণৰ ভিত্তি হিচাপে গঢ়ি তুলিব লাগে বুলি পৰামৰ্শ দিয়া হৈছে। চৰকাৰে এতিয়ালৈকে ওপৰৰ পৰামৰ্শসমূহ মানি লোৱা নাই আৰু অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা নাই। 1-1-2024 তাৰিখে মুদ্ৰাস্ফীতি আৰু মূল্যবৃদ্ধিৰ কথা বিবেচনা কৰিলে ডিএ উপাদানটোৱে 50% অতিক্ৰম কৰিব। ইয়াত এইটো উল্লেখ কৰাটো প্ৰাসংগিক যে 20 লাখতকৈ অধিক অসামৰিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত পৰিচালিত হয় আৰু প্ৰতিমাহে তেওঁলোকে নিজৰ মূল দৰমহা আৰু ডিএৰ 10% NPS-ত অৱদান আগবঢ়াব লাগে। ইয়াৰ ফলত তেওঁলোকৰ টেক হোম পে যথেষ্ট হ্ৰাস পায়। NPS বাতিল কৰাৰ লগতে 1-1-2004 বা তাৰ পিছত নিযুক্তি পোৱা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক CCS পেঞ্চন নিয়ম 1972 বৰ্তমান 2021ৰ অধীনত পেঞ্চন পুনৰ ঘূৰাই দিয়াৰ আমাৰ দাবীত চৰকাৰে এতিয়ালৈকে সন্মত হোৱা নাই। উপৰোক্ত সকলো দিশ আৰু আজিৰ জীৱনৰ প্ৰয়োজনীয়তা বিবেচনা কৰি আৰু লগতে চৰকাৰী সেৱালৈ যোগ্য আৰু প্ৰতিভাৱান প্ৰাৰ্থীক আকৰ্ষণ কৰাৰ বাবে এতিয়া তৎক্ষণাত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ লগতে কেন্দ্ৰৰ দৰমহা স্কেল, ভাত্তা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ সংশোধন কৰিবলৈ পাৰস্পৰিক আলোচনা আৰু নিষ্পত্তিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাইছে। গতিকে ষ্টাফ ছাইডে দাবী জনাইছে যে ভাৰত চৰকাৰে শীঘ্ৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিব পাৰে। সৌজন্যতাৰে আন্তৰিকতাৰে আপোনাৰ শিৱগোপাল মিশ্ৰ, সম্পাদক। আৰু এই আছিলে আজিৰ এই পত্ৰখনৰ বিষয়বস্তু, যি 3 জুন তাৰিখে নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ পৰা চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে, য'ত ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ লগতে 8 পে কমিশ্যন অতি শীঘ্ৰে গঠনৰ বাবে এই দাবী কৰা হৈছে আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰে চৰকাৰে 8 পে কমিশ্যন গঠন কৰিব আৰু খবৰ অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰাই 8 পে কমিশ্যন কাৰ্যকৰী হ'ব। আৰু এয়া আছিলে নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ তৰফৰ পৰা প্ৰেৰণ কৰা গুৰুত্বপূৰ্ণ পত্ৰৰ বিষয়বস্তু। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।